নমস্কাৰ গাইজ, কি খবৰ? মই মুস্তাক আৰু আপোনালোকে চাই আছে মুস্তাক ব্লগ চেনেল। তো গাইজ আপোনালোকে থাম্বনেল চাই গমেই পাইছে আজি ভিডিঅ'টো কি হ'ব যাই আছে। তো এতিয়া বৰ্তমান মই গৈছোঁ গুৱাহাটী প্ৰেছ ক্লাব আৰু আজিৰ দিনটো বিশেষ দিন গাইজ। প্ৰথমবাৰৰ পৰা ইউটিউবৰ কাৰণে ইউটিউবৰ ফালৰ পৰা এৱাৰ্ড। চ' বলকচোন কেনেকুৱা কি এৱাৰ্ড দিয়ে চাওঁ, আপোনালোকক দেখাম। গাইজ এতিয়া বৰ্তমান চাবিদাহঁতৰ ঘৰত ইফালে গাড়ী আৰু আমি এতিয়া বৰ্তমান ৰেডি হৈ আছোঁ ফটো শ্বুট কৰিলোঁ এনেই আৰু নৰ্মেল। চ' এহাত আছে এইকেইটা। তো বৰ্তমান আপোনালোকক এফালে চিনাকি কৰি দিছোঁ। ফাৰ্ষ্ট অনুপমক দাও। অনুপম ঘৰ ক'ত কৈ দি? শিৱসাগৰৰ পৰা আহিছে। কিহৰ কাৰণে আহিছে? প্ৰেছ মিট, প্ৰেছ কনফাৰেন্স আছে। চ' এফালে দাদা আছে, অস্থানী দাদা নেকি? অকণমান নতুনকৈ ডিলেপ কৰিছিলোঁ। চ' দাদা ক'ৰ পৰা আহিছা? মই ইয়াত কৰি ডাইৰেক্ট শিৱসাগৰ। দাদা এতিয়া শিৱসাগৰৰ পৰা আহিছে। এতিয়া বৰ্তমান কিহৰ কাৰণে আহিছা? প্ৰেছ মিটৰ কাৰণে আহিছে। চ' আপোনালোক দেখি আছোঁ কেনেকুৱা কি হয়। চালো ভালে একদম। আৰু এই পিনে এখন আমাৰ এইফালে দলং হ'ব গুৰুৱাদী, আপোনালোকে গমেই পাব আৰু যিমান পিছত দুদিন হ'ব। আৰু উদ্ঘাটন কৰিবলৈ আমি আহিম বুলি বিশেষ অতিথি হিচাপে মই আহিম ইয়াত বিশেষকৈ দলংখন হেৰি কৰিবলৈ। দেখাই দিয়া এফালে আৰু গাইজ এইকেইদিন গাইজ কিছু সংখ্যক মানুহ আহি পালে আৰু কিছু সংখ্যক আহিব বাকী আছে। চ' বৰ্তমান প্ৰগ্ৰেমটো ষ্টাৰ্ট হ'ল আৰু কৈ আছে প্ৰগ্ৰেমটো কিহৰ ওপৰত হৈছে। ডিজিটেলি প্লেটফৰ্মত নাছিল। আজি প্ৰেছ ৰিলিজৰ মাধ্যমেৰে আমি জনাওঁ যে 2026 বৰ্ষৰ মাৰ্চ এপ্ৰিল 1 আমি দিল্লী ৰাখিছোঁ। আৰু আমাৰ যিসমূহ প্ৰজেক্ট আছে, এগ্ৰিকালচাৰ হওক, IT ছেক্টৰ হওক, বা আমাৰ যিটো নিউজৰটো আমি কাম কৰি আছোঁ, গতিকে গোটেই পৰ্টেলটো আমি অনলাইন ব্যৱস্থা কৰিছোঁ। আমাৰ ফিনান্সিয়েল প্ৰজেক্ট 2026 আমাৰ ফাইনেন্সিয়েল প্ৰজেক্টটো হৈছে কি, যেতিয়া আমি এটা প্ৰজেক্ট কৰোঁ তাতে আমাৰ খৰচৰ উদ্যান থাকে। তো ফাইনেন্সিয়েল প্ৰজেক্টৰ মেইন এষ্টিমেটটো হৈছে যে আমি বছৰটোৰ আৰম্ভণিৰ পৰা শেষলৈ যিখিনি কাম কৰিম আৰু অন্তিমটো সময়ত সেই হিচাপ নিকাচসমূহ যাতে আমাৰ প্ৰতি বছৰে প্ৰেছ ৰিলিজৰ মাধ্যমেৰে গম পায়, সৰ্বসাধাৰণ ৰাইজে পাব্লিকে পায়, আৰু অপেনলি যাতে আমাৰ ৱেবছাইটত আৰু আমাৰ প্লেটফৰ্মৰ মাধ্যমেৰে পায়, তাৰ বাবে আজি প্ৰেছ ৰিলিজ। আৰু মঞ্চত উপবিষ্ট আমাৰ আটাইৰে চিনাকি সুমী ৰহমান, এগৰাকী বিশিষ্ট লেখিকা। সুমী ৰহমানৰ কেইবাখনো গ্ৰন্থৰ উন্মোচনী সভাত মই থাকিবলৈ পাই নিজে ধন্য মানিছোঁ। গতিকে মই আজিৰ এই মঞ্চত উপবিষ্ট সুমী ৰহমান ডাঙৰীয়াক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই যিটো ব্ৰহ্মপুত্ৰ ভেলী যুৱ ফাউণ্ডেশ্যন, ইয়াৰ কৰ্মকৰ্তা দুগৰাকী আমাৰ মঞ্চত উপবিষ্ট হৈ আছে, তেখেতসকলকো মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁক কেনেকৈ ফুটপাথৰ পৰা উঠাই আনি স্বাৱলম্বী কৰিব পাৰি তাৰ যিটো টেকনিক বা ঠিক তেনেকুৱা এটা ধৰণৰ পদ্ধতি তেখেতসকলে অৱলম্বন কৰিব বিচাৰিছে। ইয়াৰ পৰাই বুজি পোৱা হৈছে যে স্বাৱলম্বিতাৰ সম্পূৰ্ণ নিদৰ্শন তেওঁলোকে ৰাখিব, আৰু কেনেকৈ স্বাৱলম্বী হ'ব লাগে শিক্ষাৰ ক্ষেত্ৰতে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, বা মহিলা সবলীকৰণৰ ক্ষেত্ৰতে হওক, তেখেতসকলে সম্পূৰ্ণ নিশ্চিত। ডিজাইন কৰিছিলোঁ। তাৰপিছত বিবাহৰ পিছত মানুহৰ কাৰণে কিছুমান আহে, তো মোৰ জীৱনত বহুতখিনি বেমাৰ আজাৰ লৈ পেলাই মই একদম এটা অৱস্থালৈ গুচি গৈছিলে। তাৰপিছত মই প্ৰাণী হিলিঙত আহিলোঁ, শিকি প্ৰথমে নিজৰ চিকিৎসা লৈছিলোঁ। চিকিৎসা লোৱাৰ পিছত মই বহুত ভাল পাই নিজে শিকিলোঁ, আৰু শিকাৰ পিছত সেই যাত্ৰা আৰম্ভণি। আৰু মোৰ জীৱনত ইমানখিনি সলনি হ'ল, য'ত ডক্টৰে হাত দাঙি দিছিলে মোক ভাল কৰিব নোৱাৰোঁ বুলি ক'লে, যে এই বেমাৰ লৈ মই থাকিব লাগিব। সেই সকলো বেমাৰ মোৰ 6 মাহৰ ভিতৰত ভাল হৈ গ'ল। কোনো ঔষধে মোক কাম কৰা নাছিলে, কোনো ধৰণৰ ঔষধে কাম নকৰে। তোমাৰ মোৰ মানসিকতাটো এনেকুৱা ধৰণৰ হৈ গৈছিলেগৈ, কোনো ঔষধে মোক কাম নকৰে। ডক্টৰে হাত দাঙি দিছিল, গুৱাহাটীৰ কোনো হস্পিটেলে নাই কৰা। অথচ মই চেন্নাইৰটো টপমষ্ট ডক্টৰে চাই নোৱাৰোঁ বুলি ক'লে। তো তেনেকুৱা ক্ষেত্ৰত যেতিয়া মই প্ৰাণী ক্লিনিকত নিজে উষা শইকীয়া মেম,
এতিয়া বৰ্তমান ফটো কাৰ্যসূচী চলি আছে এইফালে আছে এইপিনে আছে চুইটা এটা ফটো মাৰিলা যাবে আছে আমাৰ গোটেইখিনি চিনাকি প্ৰায় চিনাকি অঁ চব গোটেইখিনি চিনাকিয়ে আৰু বাকী গোটেই চাওক আপোনালোকে আৰু এজন বিশেষ ব্যক্তি আছে আমাৰ মাজত মই আপোনালোকক চিনাকি কৰি আহিছোঁ অকণমান কিবা নাম্বাৰ চাম্বাৰ লৈ আছোঁ ৰ'বক আৰু এইফালে নিচাবা আছে প্ৰায় আপোনালোকে আজিকালি ইনষ্টাগ্ৰামত দেখা পায় চ' আৰু তুমি জিলিকি থকা মই গানটোতো দেখিছিলোঁ চ' বা আমাৰ ইনষ্টাগ্ৰামত মই বেছি পাওঁ আপোনাক ইনষ্টাগ্ৰামত বেছি পাওঁ এগৰাকী ভাইৰেল মানে এক্ট্ৰেছৰ লগত অকণমান সময় এনেকৈ থাকি মানে ফটোকপি মাৰি ধুনীয়া মানুহৰ লগত ফটো মাৰি ধুনীয়া হৈ যাওঁ বুলি মনটো ভাল লাগি গৈছে বা আমাৰ এই ব্ৰহ্মপুত্ৰ ভেলীৰ নিউজ চেনেলৰ কাম দেখি আপোনাৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিলে আৰু সঁচাকৈ কৈছোঁ মই ধন্যবাদ জনাইছোঁ সকলো কৰ্মকৰ্তালৈ যে মোক মাতিছে ইমান সন্মানেৰে আৰু আহি মানে কিছুমান নজনা কথা শিকিব পাৰিছোঁ আৰু মই ইমান এইবোৰ বিষয়ে আইডিয়া নাই যদি মই এক্টিঙত থকা হয় কিন্তু তথাপিও আজি কিছুমান শিকিছোঁ আৰু দাদাই বহুত ভাল কথা এটা ক'লে যে আমি এসাঁজ খোৱাই লাভ নাই হয় নাই গোটেই জীৱনটোৰ কাৰণে কৰিব লাগে ঠিক কথা ক'লে আৰু যিটো অভিজ্ঞতা নাই সেইকাৰণে বেছিকৈ নকওঁ বাৰু কিন্তু তথাপিও বহুত ভাল লাগিলে আৰু ধন্যবাদ জনাইছোঁ মোক ইমান ধুনীয়াকৈ ইয়ালৈ আমন্ত্ৰণ কৰাৰ বাবে আৰু বাকী গোটেইখিনি আছে আপোনাৰ বিগ ফেন বিগ ফেন ওলাইছে এতিয়া মই আব্দুৰ পৰাই শিকিব ভাল লাগে গাইজ আপোনালোকে গুৱাহাটীৰ পিনে গ'লে এইখন দলং আপোনালোকে নিশ্চয় দেখা পাইছে উত্তৰ গুৱাহাটীটো মাছখোৱা সংযোগী দলংখন আৰু এইখন প্ৰায় গাইজ সম্পূৰ্ণ হৈছে আৰু উদ্বোধনী কৰিব এইকেইদিনৰ ভিতৰতে অসমত এতিয়ালৈকে মই যিমানকেইখন দলং দেখিলোঁ এনেকুৱা লাইট থকা দিয়া দেখা নাছিলোঁ গাইজ এইখন হয়তো অসমৰ প্ৰথমখন দলং হ'ব এনেকুৱাকৈ লাইট চাইট দিয়া আৰু মানে ভাল লাগছে গাইজ একদম ওচৰৰ পৰাই যে কেমেৰাত হয়তো আপোনালোকে দেখা নাই মানে ভাল লাগছে আৰু এতিয়া বৰ্তমান আমি জাহাজেদি পাৰ হৈ গৈ আছোঁ এতিয়া গাইজ এতিয়া বৰ্তমান মদনপুৰ টুলগেট এতিয়া আছোঁ বৰ্তমান আৰু চাহ খাব নিমি আহিছোঁ এইফালে চুইদা এতিয়া চাহ খাই সেইফালে চাহ বৰ্তমান চুইদা আজিৰ অনুভৱ কেনেকুৱা হা মাতবোল নহয় গৈছে আকৌ ধূলা খাই কেনে মাথা বিষাইছে